ধৰ্মধ্বজা উত্তোলন, মনসা মন্দিৰ পূজা কমিটিৰ কাৰ্যালয় উদ্বোধন, জলনায়ন, ঘট স্থাপন, পূজা আৰম্ভ আৰু ওজা, পালিৰ দেৱী বন্দনা পৰিৱেশন, মহিলাৰ নাগাৰা নাম, তাৰপিছত উছৰ্গা, পুষ্পাঞ্জলি আৰু আমাৰ দিনৰ 1 বজাৰ পাছত প্ৰসাদ বিতৰণ, ৰাজহুৱা ভোগ আৰু ৰাতি 8টা বজাত আমাৰ দেৱীৰ আৰতি হ'ব। হয়, এইখিনিয়ে আপোনাৰ তাতে হয়, এইখিনিয়ে কাৰ্যসূচী আমাৰ। এইটো জ্যোতিনগৰ মা মনসা মন্দিৰ বামুণী মৈদাম। আৰু আপোনাৰ আজি কোনোবা অতিথি আহিছে, মাননীয় সাংসদ মহোদয়, গুৱাহাটী লোকসভা সাংসদ বিজুলী কলিতা মিথি ডাঙৰীয়ানী আহিছে। তেখেত আমাৰ মন্দিৰৰ ভিতৰতে উপস্থিত আছে। এতিয়া বিভিন্ন ধৰি লওক আমাৰ মিনিমাম 1200 পৰা 1500 হয়। ৰাতিলৈকে হৈ থাকে, তাৰমানে 8টা বজালৈকে আমাৰ আৰতি হোৱালৈকে মানুহ হৈ থাকে। হয় হয়। আৰু আপোনালোকে আমাৰ 32তম এইটো মা মনসা মন্দিৰ, এইটো মন্দিৰৰ আমাৰ 32 বছৰ হয়, 32তম মা মনসা পূজা উদযাপন সমিতি জ্যোতিনগৰ। আৰু এই 32তম আচলতে পূজা ইমান পাহাৰৰ ওপৰত আপোনাৰ পাহাৰৰ এইটো আমাৰ পাহাৰৰ ওপৰত আমাৰ ইয়াত এই অঞ্চলত আমাৰ এইটোৱে মা মনসা মন্দিৰ। এই অঞ্চলৰ ভিতৰত এইটোৱে প্ৰথম স্থাপন কৰিছিল আমাৰ সাংসদ মহোদয়নীৰ দেউতাক ভৱেন মিথি ডাঙৰীয়া। দেউতাক মতলব শহুৰ দেউতাক। তেখেতে প্ৰথম আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা আমাৰ এতিয়ালৈকে এই মাংগলিক অনুষ্ঠানটো চলিয়ে আছে। আচলতে কি উদ্দেশ্যলৈ মানে কি বিচাৰে আপোনালোকে? আমাৰ মানুহে চব এই মা মনসা শক্তিটোক তাৰমানে মানে আৰু ইয়াতে মানে ধৰি লওক চবৰে শক্তি থাকে। হয়, তেওঁৰ পৰা আপোনালোকে কি বিচাৰে? মানে আমি মা মনসাৰ পৰা আমি বহুত পাইছোঁ। আমি ক'ব লাগিব, আমাৰ পাহাৰত যিটো ভূমিস্খলন হয়, হেৰি হয়, এইবিলাক আমি মা মনসা যেতিয়াৰ পৰা আমি ধৰ্ম কৰিছোঁ তেতিয়াৰ পৰা আমাৰ বহুত কমি গৈছে এইবিলাক। হয়, বিভিন্ন ধৰণৰ যিবিলাক অসুবিধা আছিল মা মনসাৰ আশীৰ্বাদৰ ফলত আমি এই বস্তুটো কিন্তু ভাল পাইছোঁ আৰু প্ৰমাণ পাইছোঁ আৰু দেখা যায় যিহেতু ভাৱ থাকে, কিন্তু এতিয়া আমাৰ নাইকিয়া হৈ গৈছে মা মনসা যেতিয়াৰ পৰা আমি পূজা আৰম্ভ কৰিছোঁ। হয়, ৰাইজে আমাক বিপুল সঁহাৰি জনাইছে, মই ৰাইজক সেইখিনি ধন্যবাদ জনাইছোঁ। ঠিক আছে।